নমস্কাৰ বন্ধুসকল, আজি অন্যটি ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো যে খুব আনকমন দেই। আপোনালোকক সেই ভিডিঅ'টো দেখালে মানে আপোনালোকে কমেণ্টত মোক সুধিবলগীয়া হ'ব। সেই তেনেকুৱা ভিডিঅ' এটা মই আজি আপোনালোকৰ আগত আপলোড কৰি দিম। ভিডিঅ'টো ভাল পাব, কাৰণ চবৰে সেই বিষটো হয়। যিটো বস্তু মই দেখাবলৈ গৈ আছোঁ সেই বিষটো চবৰে হয়। তাৰমানে সেইটো কাৰণে আপোনালোকে কমেণ্টত মোক জনাবই লাগিব। তাৰমানে কিয়নো গছ এজোপা দেখাম, গছজোপা খায়ো মানুহে দেই। ধুনীয়াকৈ দেখাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা লাষ্টলৈকে ধুনীয়াকৈ চাই থাকিব। এইজনী আমাৰ আই হয়, আই চলে আকৌ এইজনী আই হয় আমাৰ। আই অকলে আছেগৈ আৰু কোনো নাই। আইৰ লগতে আজি ভিডিঅ'টো বনাইছোঁ। আইহঁতৰ ঘৰতে আছোঁহি। আই থাকে আমাৰ সৰু ভাইটিৰ লগত। মই গছজোপা দেখাবলৈ গৈ আছোঁ আপোনালোকক। বন্ধুসকল, গছজোপা মই একদম গুৰিৰ পৰা দেখাই গৈছোঁ দেই। এইজোপা গছ, সেই গছজোপাতে লতাডাল বগাই 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 গৈ আছে একদম ওপৰ পালগৈ। এতিয়া মই লাহে লাহে গৈ থাকিম ওপৰলৈ, ধুনীয়াকৈ গৈ থাকিম। গৈ আছোঁ মই ওপৰলৈ, গৈ থাকিম, গৈ আছোঁ আৰু গৈয়ে থাকিম। এইজোপা গছ একদম বিখ্যাত গছ হয়। আপোনালোকে ধৰিব পাৰিছে নাই নাজানো, মই কিন্তু জনাম আপোনালোকক কি গছ হয়। এইজোপা একদম ওপৰলৈকে আছে দেই, দেখাই আছোঁ। এইবাৰ আকৌ নামি আহিছোঁ ওপৰৰ পৰা। এতিয়া মই আপোনালোকক গছজোপাৰ বিষয়লৈ ধুনীয়াকৈ ক'ম। যিমানখিনি জানো সিমানখিনি ক'ম। এইজোপা গছ হৈছে, এডাল লতা হয়। লতা এডাল আনি পিনি আমাৰ আয়ে কেঁচৌ গছ এজোপাত দি দিলে। কেঁচৌ গছজোপা গুৰিতে ৰুই আজি হ'ল 4-5 বছৰ বেছি হৈছে। লতাজোপাত বগাই 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 ওপৰ পালেগৈ। এই গছৰ ডালটো হৈছে কি হৈছে মই কৈ দিছোঁ আপোনালোকক। তেজমূৰি গছ, তেজমূৰি গছ যে দেখাইছোঁ। মই পাতো দেখাম ধুনীয়াকৈ আপোনালোকক। এমূৰৰ পৰা কৈ গৈছোঁ কথাখিনি আপোনালোকে সকলোৱে ধুনীয়াকৈ শুনি ল'ব। আপোনালোকক এই গছজোপা আপোনালোকৰ দৰকাৰ, একদম মানে বিৰাট দৰকাৰ। তাৰমানে কিয় দৰকাৰ, সেই দৰকাৰটো মই আপোনালোকক বুজাই দিছোঁ। এইটো দেখাইছোঁ নহয়, ইমানটো ইয়াতে কাটিলে, আকৌ এফালে বুঢ়া আঙুলিটো ইয়াতে কাটি পিনে আপোনালোকৰ যদি কাৰোবাৰ দাঁতৰ বিষ হৈছে, দাঁতৰ বিষটো প্ৰায় মানুহৰে আছে, মেডিকেলত নগৈ দাঁত নুঘলাই, দাঁত নেভাঙি ঘৰতে এই বস্তু আছে, এই ঘৰৰ বস্তুজোপাই ইয়াতে কাটি পিনে আপোনালোকে ৰাতিপুৱা ডেইলি টুথপেষ্ট কৰক, দাঁত মাজক আৰু য'তে দাঁতটো বিষাইছে সেইডোখৰতে চুবাই থাকক। চুবাই থাকক। দাঁতটো নিজে নিজে ভাল হৈ যাব। উঘালিবও নালাগে, ডক্টৰৰ ওচৰলৈ যাব নালাগে। ইমান টকা পইচা খৰচ কৰি লাভো নাই, আৰু ভালো। ডক্টৰৰ এফালে দাঁত লৰিলে সেইকেইটা দাঁত ভাঙিলে এৰুৱালে আকৌ ইফালে হয়। সেইটো কাৰণে সেইটো নকৰি গাঁৱতে গছজোপা আছে, আপোনালোকে পাৰিলে এটুকুৰা এটুকুৰা কাটি ৰুবও পাৰিব। আৰু এতিয়া ৰোৱাটো খুব অত্যন্ত দৰকাৰ, কাৰণ বাৰিষা দিন হয়। চ'ত মাহৰ পৰা এই কিমাহ গছপুলি ৰোৱা বতৰ হয়। কেতিয়াও নমৰেও আৰু উঠিবই, তাৰমানে কুঁহি মাৰিবই। সেইটো কাৰণে আপোনালোকে এই এটুকুৰা এটুকুৰা পাৰিলে মানে ৰুই লওকগৈ। ৰুই দাঁত বিষালে মানে দাঁতোন কৰক, ডেইলি ৰাতিপুৱা দাঁতোন কৰক, ভাল হ'ব। পাৰিলে তাত অকণমান নিমখ দি দিব। নিমখ দাঁতোনডালৰ কামুৰি চুবাই মিহি কৰি ল'ব। মিহি কৰাৰ পাছত সিহঁতে অকণমান নিমখ দি ল'ব। নিমখ দি পিনি দাঁত ব্ৰাছ কৰক। আপোনালোকৰ দাঁত মৰা আগবাটলৈকে দাঁত নহৰে। মই দেখিছোঁ আমাৰ গাঁৱতে এজন মানুহৰ বুঢ়া হৈ গ'ল, কিন্তু আজিলৈকে দাঁত হোৱা নাই। তেখেতৰ একেবাৰে কমেও 90 ওপৰত হৈছে বয়স। মই দেখাম এতিয়া, আকৌ পাতখিনি দেখাম আপোনাক, কুঁহিটো দেখাম।
এই কুঁহিটো কি কৰে মই সেইটো দেখাম, কিন্তু পাতখিনি বহুত ওপৰত হ'ল দেই, এই ঢুকি নাপাবও পাৰোঁ, কিন্তু এটাডাল মই টানি আজৰি পিনি আপোনালোকক দেখাম দেই। এয়া দেখাবলৈ গৈ আছোঁ, টানিছোঁ। এই আগটো দেখিছে নহয়, এই আগটো যদি চুবাই থাকে, যিটো দাঁত পোকে খাইছে, যিটো দাঁত বিষাইছে, দাঁতৰ বিষত শুবলৈ পৰা নাই, খাবলৈ পৰা নাই, আপুনি এই আগটো পিচি পিনি দাঁতৰ ফাকতে সোমাই থৈ দিয়ক। খুব বেছি 15-20 মিনিটত ভাল হৈ যাব, ডক্টৰৰ ঘৰলৈ নগ'লেও হ'ব। আৰু এই বস্তুটো যে এতিয়া আম হৈছে নহয়, আমৰ লগত চাটনি বনাওক ধুনীয়াকৈ, খওক, খুব ভাল লাগে। মই আপোনালোকক কেঁচাকৈ খাই দেখাম ৰ'ব। এইজোপা গছে কয় তেজমূৰি আগ দেই, মই আপোনালোকক খাই দেখাইছোঁ বন্ধুসকল। মই তেজমূৰি আগ খাই দেখুৱাইছোঁ আপোনালোকক দেই। খুব দেয়াই আৰু খুব ভাল লাগে। যিফালে দাঁতৰ বিষ হয় সেইফালে চুবাই তাৰ হিটখিনি সোমাই যাবতো দাঁতৰ ফাকে ফাকে, দাঁত অট'মেটিক ভাল হৈ যাব। মই আজি এইবিলাক বন ঔষধ বুলি কয়, আৰু এইবিলাক চাটনিও খায়, এইবোৰ খাই থাকিলে মানে বেমাৰ আজাৰ খুব কম হয়, মানুহৰ বেমাৰ আজাৰৰ পৰা আঁতৰি থাকিব পাৰি আপোনালোকে। ভাল লাগিলে মই এনেকৈ খাওঁ কেঁচাকৈ। এতিয়া কেইটামান আগ লৈ যাম মই আমৰ লগত চাটনি বনাবৰ কাৰণে। আপোনালোকৰ ভিডিঅ'টো দেখালোঁ, খুব ধুনীয়া ধুনীয়া কথাখিনি ক'লোঁ। আপোনালোকৰ গাত লাগে নালাগে নাজানো মই, কিন্তু মই এনেকুৱা ভিডিঅ'বোৰ দি থাকোঁ। বহুত ৰকমৰ ভিডিঅ' দিওঁ মই, আপোনালোকে ভিডিঅ'বোৰ চাব। পাৰিলে ফ্ল' এটা কৰি দিবচোন, একো নেযায় নহয়, কাৰো এটকাও নাযায়, একো নাযায়। ফ্ল' এটা কৰি দিব, ধুনীয়াকৈ চাব ভিডিঅ'টো। আৰু যদি ভাল ভিডিঅ' যদি চাবলৈ ইচ্ছা আছে মোৰ ভিডিঅ'ৰ পৰা, তেতিয়াহ'লে আপোনালোকে ফ্ল' কৰি দিব। তেতিয়া আপোনালোকৰ তালৈ গৈ থাকিব মোৰ ভিডিঅ'বিলাক, মই এৰাৰ লগে লগে গৈ থাকিব। ধন্যবাদ। খাই ভাল লাগিলে, দাঁতৰ ফাকে ফাকে সোমাইছে, সেইখিনিও খাই থাকিম এতিয়া লাহে লাহে। বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে শেষ কৰিবলৈ আগবাঢ়িছোঁ। গছজোপা মই ধুনীয়াকৈ জোপোৱাখিনি দেখাই দিছোঁ আকৌ। এইজোপা গছজোপা কিমান জোপোৱা আছে, ওপৰলৈ বেছি আগ আছে, চাওক, পাৰিব নোৱাৰি আকৌ, কাঁইট ঢেৰ আছে, ধুনীয়াকৈ দেখাই দিছোঁ। এইজোপা কেঁচৌ গছ হয়, কেঁচৌ গছত ৰোৱা হয়। কিবা এটা পালে মানে উঠিবলৈ সুবিধা হয়, সেইটো কাৰণে মই আপোনালোকক দেখাই দিছোঁ। একদম ওপৰলৈকে আছে। এয়া বন্ধুসকল, বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো এইখিনিতে থৈছোঁ। ধন্যবাদ। জয় আই অসম।